নমস্কাৰ বন্ধুসকল। তো আপোনালোকে যেটো অপেক্ষা কৰি আছিলে যে বিটিআৰ ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ গ্ৰেড 1ৰ কাট অফ লিষ্ট কিয় এতিয়াও দিয়া নাই। তো বিটিআৰ ফৰেষ্ট আৰু ফৰেষ্ট গাৰ্ডৰ কাট অফ লিষ্টটো এতিয়া আপলোড কৰা নাই যিহেতু অফিচিয়েলি। তো ইয়াৰ এটা আনুমানিক মানে কাট অফ ধৰা হৈছিলে যেটো আপোনাৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ আছিলে 72 আৰু ফৰেষ্ট গাৰ্ডৰ আছিলে 68 যেটো জেনেৰেল হয়। তো সেই ক্ষেত্ৰত এটা পোষ্টৰ ব্যৱধানত 10জনকৈ ৰখা হৈছিলে। তো এতিয়া আমাৰ নেক্সট প্ৰসেছ যেটো হ'ব এটো হ'ব আমাৰ ফিজিক্যাল টেষ্টটো আপোনাৰ এই মাহ লাষ্টৰ সপ্তাহত হোৱাৰ সম্ভাৱনা আছে যেহেতু ছেপ্টেম্বৰত ইলেকশ্যন হ'ব আৰু ইলেকশ্যনৰ প্ৰায় 1.5 মাহ 1 মাহ ক'ড অফ কণ্ডাক্ট লাগি যাব। তেতিয়াতো গোটেই কামবিলাক স্থগিত হৈ যাব। তো এই মাহৰ লাষ্টৰ পিনে সম্ভৱ আৰু মানে বহুতৰে কৈ আছিলে যে হাইট আৰু চেষ্ট জুখিব নাই। তো হাইট আৰু চেষ্ট জুখিব যেহেতু ইয়াত ক্লিয়াৰলি মেনশ্যন কৰা হৈছিলে এডভাৰটাইজমেণ্টত যে হাইট ল'ৰাবিলাকৰ কাৰণে 63 সেন্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 150 সেন্টিমিটাৰ যেটো জেনেৰেল কেটেগৰীৰ কাৰণে আৰু এছটি বিলাকৰ কাৰণে মেলবিলাকৰ হ'ব 153 সেন্টিমিটাৰ ফিমেলবিলাকৰ 145 সেন্টিমিটাৰ আৰু চেষ্ট হ'ব আপোনাৰ নৰ্মালৰ কাৰণে 84 সেন্টিমিটাৰ আৰু এক্সপেণ্ড কৰি 89 সেন্টিমিটাৰ হ'ব লাগিব যেটো আমি ফুল হ'ব বুলি কওঁ আৰু ফিমেলবিলাকৰ কাৰণে 79 সেন্টিমিটাৰ এক্সপেণ্ড কৰি 84 সেন্টিমিটাৰ। তো এইখিনি আছিলে হাইট আৰু চেষ্টৰ ওপৰত। আৰু এতিয়া পোষ্ট আৰু পে স্কেলৰ ওপৰত অলপ জনাই দিওঁ। ফৰেষ্টাৰ গ্ৰেড 1ৰ য'ত আছিলে আপোনাৰ 84 নজ পোষ্ট আৰু তাৰ পে স্কেল আছিলে 14,000ৰ পৰা 49,000 আৰু গ্ৰেড পাই আছিলে 6,200 টকা। তাৰপিছত আপোনাৰ ফৰেষ্ট গাৰ্ডৰ আছিলে 330টা পোষ্ট আছিলে। তাৰপিছত পে স্কেল হ'ল পেমেণ্টটো 14,000ৰ পৰা 49,000 টকা আৰু ইয়াত গ্ৰেড পে 5,600 টকা। তো এইটো প্ৰায় একেই হয়, অলপ কম বেছি হ'ব। তো আপোনালোকে প্ৰেক্টিছ কৰি থাকক। আৰু এতিয়া ফিজিকেল টেষ্টত আমি খোজ কাঢ়িব লাগিব 26 কিলোমিটাৰ ল'ৰাসকলৰ কাৰণে যেটো 4 ঘণ্টাত কমপ্লিট কৰিব লাগিব আৰু ছোৱালীবিলাকৰ কাৰণে 16 কিলোমিটাৰ 4 ঘণ্টাত অতিক্ৰম কৰিব লাগিব। তাৰপিছত আপোনাৰ হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত ভাইভাত আৰু ফৰেষ্ট গাৰ্ডৰ ৰিজাল্টখিনিতো আপোনালোকে পাই গৈছে যেটো আপোনাৰ 11 জুন তাৰিখে আছাম ট্ৰিবিউন নামৰ বাতৰি কাকতত প্ৰকাশ পাইছিলে। তো যদি পোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে তাতে গৈ চাব পাৰিব। ইয়াৰ কাৰণে মই এটা এক্সট্ৰাকৈ ভিডিঅ' বনাই থৈছিলোঁ, তো আপোনালোকে চাই ল'ব। এতিয়া এডমিট কাৰ্ডৰ ওপৰত মানে ফিজিকেল টেষ্টৰ এডমিট কাৰ্ডৰ ওপৰত তো এইটো হ'ল আমাৰ CSB মেইন অফিচিয়েল ৱেবছাইট। তো ইয়াত এতিয়ালৈ কোনো ধৰণৰ আপডেট দিয়া নাই ফিজিকেল টেষ্টৰ ওপৰত। আৰু যিহেতু আজি গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ এক্সাম আছে তো এইখিনিয়ে আছে ৱেবছাইটত। যদি আপোনালোকে এতিয়াও গ্ৰেড 3 এক্সামৰ কাৰণে এডমিটখন ডাউনলোড কৰা নাই এডমিটখন ডাউনলোড কৰি লওক। এতিয়াও এডমিট কাৰ্ডখন লাইভ হৈ আছে। আৰু এটা কথা স্পষ্ট কৰি দিওঁ যে কিছুমানে কৈ আছিলে যে সিহঁতে এডমিট কাৰ্ড ওলোৱা নাই। তো হয় মানে জনে আপোনাৰ হাই ছেকেণ্ডাৰী লেভেলৰ পোষ্টত এপ্লাই কৰিছিলে সিহঁতৰ এডমিট কাৰ্ড ওলোৱা নাই আৰু সিহঁতৰ এডমিট কাৰ্ডখন ওলোৱাত অলপ পলম হ'ব। আৰু সিহঁতৰ নেক্সট আৰু এটা এক্সাম কণ্ডাক্ট কৰিব CSB নাইবা বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে, সেইটো এক্সাম হাই ছেকেণ্ডাৰী লেভেলৰ হ'ব। আৰু এটা কথা মানুহে মানে ডাউট কৰি কনফিউজ হৈ আছিলে যে সিহঁতে 4-5টা পোষ্টত এপ্লাই কৰিছিলে তো সিহঁতৰ 4-5খন মানে ছেপাৰেট এডমিট কাৰ্ড ওলাই গ'ল আৰু এডমিট কাৰ্ডবিলাকত এক্সাম চেণ্টাৰো বেলেগ আছে। তো সিহঁতে এটা সময়ত মানে কেইখন চেণ্টাৰত গৈ এক্সাম দিব। তো এইটো জেনেৰেলি অসম্ভৱ যে এজন মানুহে এটা সময়তে 4-5খন এক্সাম চেণ্টাৰত গৈ উপস্থিত হোৱাটো। তো সেই ক্ষেত্ৰত CSBয়ে ক্লেৰিফিকেশ্যন দিছে এটা যে আপোনালোকে যদি মানে 4-5টা পোষ্টত এপ্লাই কৰিছিলে মানে এটাৰ বেছি পোষ্টত এপ্লাই কৰিছিলে তেনেহ'লে আপুনি এখন এডমিট কাৰ্ড ডাউনলোড কৰি আপোনাৰ নিজৰ পচন্দ মতন এক্সাম চেণ্টাৰত গৈ উপস্থিত হৈ এক্সাম দিব পাৰে আৰু সেই একেটা এক্সাম দিলেই মানে বাকীকেইটা এক্সামত এপিয়াৰ হোৱা বুলি দেখাব বুলি ইয়াত মেনশ্যন কৰা হৈছিলে। আপোনালোকে চাব পাৰিব ইয়াত ছেকেণ্ড পেৰাগ্ৰাফ।
তো ইয়াত আপোনালোকে একো টেনশ্যন ল'ব নালাগে। তো আজি এক্সামটো আপোনালোকে ভালকৈ দিয়ক আৰু আপোনালোকে এক্সাম চেণ্টাৰত গ'লে আধাৰ কাৰ্ড, পেন কাৰ্ড নাইবা ভোটাৰ আইডেণ্টি কাৰ্ড লৈ যাব লগতে। তো এইখিনি হ'ল আপোনাৰ গ্ৰেড 3ৰ ওপৰত। তো এতিয়া আমি আহিম মেইন কথালৈ। মোৰ মেইন কথাটো আছিলে যে মেডিকেল টেষ্টত কি চাব আৰু কি কৰিব দিব। চব মেডিকেল টেষ্টটো আপোনাৰ ইমান টাফ নহয়, এইটো ক'বলৈ নৰ্মালেই হয়। আপোনাৰ মেডিকেল টেষ্টত আপোনাৰ প্ৰথমতে চেষ্ট জুখিব, তাৰপিছত হাইট জুখিব, তাৰপিছত আপোনালোকৰ ফ্লেট ফুট আছে নেকি সেইটো চাব। তাৰপিছত আই টেষ্ট ল'ব। আই টেষ্টত আপোনাৰ কি হয়, এখন চাৰ্ট দিয়ে, সেই চাৰ্টখন পঢ়িব দিয়ে। তো সেইখন আপুনি পাছ কৰাৰ পিছতে মানে আপোনালোকক ৰান কৰিব দিব, যিটো 26 কিলোমিটাৰ হ'ব। যিকোনো এখন নিৰ্ধাৰিত ঠাইত ৱাকিং কৰিব দিব। আপোনালোকে সেই 26 কিলোমিটাৰ ল'ৰাসকলে আৰু 16 কিলোমিটাৰ মহিলাসকলে 4 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰিব লাগিব। আপোনালোকে যদি 4 ঘণ্টাৰ পিছত কমপ্লিট কৰিব পাৰিলে, তেনেহ'লে নেক্সট আপোনাক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকৰ ভাইভা টেষ্ট হ'ব। এটা ভাইভা টেষ্ট হোৱাৰ পিছত মানে ফাইনেল মেৰিট লিষ্ট ওলাব। আৰু এটা কথা যে আপোনালোকৰ এই ফিজিকেল টেষ্টটো এই মাহৰ লাষ্টৰ পিনে খুব সম্ভৱ হ'ব পাৰে, কাৰণ ছেপ্টেম্বৰত ইলেকশ্যন হোৱা বুলি মানে মানুহৰ মুখৰ পৰা শুনা পাই আছোঁ, যিহেতু হ'বও পাৰে নহ'বও পাৰে। তো যদি ছেপ্টেম্বৰৰ হয়, তেনেহ'লে এই মাহৰ লাষ্ট উইকত মেবি ফিজিকেল টেষ্ট হ'ব পাৰে আৰু জুলাই মাহৰ ভিতৰতে বাকী প্ৰচেছখিনি হ'ব পাৰে। তো আপোনালোকে ৰেডি হৈ থাকক, খুব সম্ভৱ এই মাহৰ লাষ্টৰ পিনে হ'ব পাৰে। আৰু যদি কিবা আপোনালোকে জানিব বিচাৰে, তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মানে মোক আৰু নতুন ভিডিঅ' দিয়াত উৎসাহ যোগাব। থেংক ইউ।